অ'কে চ' আজি যিটো আমাৰ টপিক আছিলে সেই টপিকটো আমি ৰাখিছিলোঁ যে হাউ টু চুজ এ বেষ্ট ডাইৰেক্ট চেলিং কোম্পানী বা নেটৱৰ্ক মাৰ্কেটিং কোম্পানী আৰু তাতে 5P ফৰ্মুলা বুলি কোৱা যায় যে আপুনি যদি ডাইৰেক্ট চেলিং বা নেটৱৰ্ক মাৰ্কেটিং কোম্পানী এটা আপোনালোকে ভাবে যে বোলে মই সেই কোম্পানীটো মই চিলেকশ্যন কৰিম মই এটা কোম্পানীত জইন কৰিব বিচাৰিছোঁ বা মই এটা কোম্পানীত কাম কৰিব বিচাৰিছোঁ বা মই কেৰিয়াৰ বনাম পাৰ্ট টাইম কেৰিয়াৰ হ'ব পাৰে বা ফুল টাইম কেৰিয়াৰ হ'ব পাৰে চ' আমি কেনেকৈ চুজ কৰিব পাৰোঁ বা বাচিব পাৰোঁ যে এটা আমি ভাল কোম্পানীত জইন কৰিছোঁ নে নাই চাবও পাৰে বা জইন কৰাৰ আগতে আপোনালোকে সেই 5টা মেইন পইণ্ট যদি চাই লয় তেতিয়াহ'লে আপুনি এটা ভাল কোম্পানীত জইন হ'ব পাৰে চ' 1 নম্বৰ দিছে এইটো হৈছে প্ৰফাইল যেতিয়া আমি কোনো এটা কোম্পানী জইন কৰিব যাওঁ বা কোম্পানীটোৰ বিষয়ে শুনো ডাইৰেক্টলি আমি তাতে কি পায় কিমান দাম কেনেকৈ পইচা আহে সেইটো চোৱাতকৈ আমি ষ্টেপ বাই ষ্টেপ যোৱাটো বহুত দৰকাৰী প্ৰথমতে আমি প্ৰফাইলটো চাব লাগে কোম্পানীটোৰ প্ৰফাইলটো কেনেকুৱা কিমান পুৰণি কোম্পানী সেই কোম্পানীৰ লগত আৰু কিবা বিজনেছ জড়িত হৈ আছে নেকি কেনেকুৱা হিষ্ট্ৰী তেখেতসকলৰ আছে চ' গোটেইখিনি আমি চোৱাটো দৰকাৰ প্লাছ তাৰ লগতে কোম্পানীটোনো কেনেকুৱা ভিজন হয় কোম্পানীটো কিমান দিন হ'ল আৰু যদি বোলে ধৰ 10 বছৰ 15 বছৰ 20 বছৰ হ'ল তাতে তেখেতসকলৰ গ্ৰ'থ পাৰ্চেণ্টেজ কিমান হৈছে নে এনেকুৱা হৈছে যে কোম্পানীটো ডাউনফল হৈ আহিছে তেনেকুৱা ধৰণৰ কথাখিনি চাব লাগে কিমান অফিচেছ আছে অল অভাৰ ইণ্ডিয়া বা ৱৰ্ল্ডত ডিষ্ট্ৰিবিউটৰ পইণ্টছ আছেনে নাই ট্ৰেইনিং চিষ্টেমটো কেনেকুৱা হয় তো গতিকে আমি ধুনীয়াকৈ এটা প্ৰফাইল চাই লোৱাটো দৰকাৰ চ' এই ক্ষেত্ৰত আমি যদি চাওঁ আমাৰ মডিকেয়াৰৰ যিটো হিষ্ট্ৰী বা বেকগ্ৰাউণ্ড বা প্ৰফাইল বহুত পুৰণা হয় 1932ৰ পৰা চ' গতিকে আমাৰ এটা প্লাছ পইণ্ট হৈ যায় অল অভাৰ মেইন চিটিজত আমাৰ প্ৰায় 6,000 প্লাছ ডিষ্ট্ৰিবিউটৰ পইণ্ট আছে বিভিন্ন ঠাইত আমাৰ অফিচ আছে 100 প্লাছ অফিচেছ আমাৰ ইয়াতে আছে গুদামবিলাক আছে প্লাছ কোম্পানীৰ যিটো গ্ৰ'থ পাৰ্চেণ্টেজ আপোনালোকে দেখিছে যে লকডাউনৰ সময়তো কোম্পানীয়ে বিভিন্ন ধৰণৰ প্ৰডাক্ট লঞ্চ কৰিছে গ্ৰ'থ হৈছে চ' গতিকে সেইফালৰ পৰা আমি যদি চাব বিচাৰোঁ আমি এটা পাৰফেক্ট কোম্পানীৰ লগত কাম কৰি আছোঁ কাৰণ আমি প্ৰফাইলটো ভাল পাইছোঁ তাতে তাৰ যিটো হিষ্ট্ৰী আছিলে সেইটোও ভাল এট প্ৰেজেণ্টৰ যিটো ভিজন সেইটোও ভাল যেনেকৈ আমি আজাদী বুলি কওঁ প্লাছ যিটো গ্ৰ'থ হৈ আছে গ্ৰ'থটো আপোনালোকে নিজেই দেখিছে প্ৰডাক্ট লঞ্চিঙৰ নন ষ্টপ লঞ্চিং হ'ব ষ্টাৰ্ট কৰিছে পাৰ মান্থতে লঞ্চিং হৈছে অফিচবিলাক খুলি খুলি গৈ আছে ডিষ্ট্ৰিবিউটৰখন খুলিছে নতুন পইণ্টছ তাৰ লগতে ৱেৰহাউচবিলাক অ'পেন কৰি গৈ আছে চ' কোম্পানী মানে গ্ৰ'থ হৈ আছে যে আমি গম পাওঁ চ' আমি এটা প্ৰফাইলৰ ফালৰ পৰা যে আমি ভাল কোম্পানী এটাত জড়িত হৈ আছোঁ সেইটো আমি গম পালোঁ 2 নম্বৰ প্ৰডাক্টবিলাক সাধাৰণতে কেনেকুৱা হ'ব লাগে যে ইন'ভেটিভ টাইপ প্ৰডাক্ট হ'ব লাগে মানে মানুহৰ প্ৰব্লেম চলভিং প্ৰডাক্ট কিছুমানে কি কয় এইটো PSP বুলি কয় তাৰমানে আপোনাৰ কিবা এটা প্ৰব্লেম চলভিং কৰে নেকি ধৰক কিবা এটা আমাৰ প্ৰডাক্ট আছে আপুনি ধৰক এটা ৱেলনেছ প্ৰডাক্ট এটা ধৰি দিলে যে এই কেলছিয়াম বা অমৃত শক্তি কিবা এটা প্ৰডাক্ট আছে ধৰক মডিকেয়াৰত ই আমাৰ কি প্ৰব্লেম চলভিং কৰে চ' গতিকে প্ৰব্লেম চলভিং প্ৰডাক্টছ হ'ব লাগিব ইউনিক হ'ব লাগিব কোৱালিটি মেইনটেইন হ'ব লাগিব প্ৰডাক্টবিলাক ৰিইউজেবল হ'ব লাগিব ৰিপাৰ্চেছ হ'ব লাগিব যাতে মানুহবিলাকে প্ৰডাক্টবিলাক ইউটিলাইজ কৰে এনেকুৱা নহয় যে আপুনি এনেকুৱা এটা প্ৰডাক্ট বনালে সেই প্ৰডাক্টটো হয়তো মানুহে এবাৰেই কিনে জীৱনত আৰু দৰকাৰেই নাই তেনেকুৱা ক্ষেত্ৰত কোম্পানী যদি আপুনি জইন কৰিব যায় আপুনি কিন্তু ছাকচেছ হোৱাত বহুত দিগদাৰ হৈ যাব আৰু তেনেকুৱা ধৰণৰ কোম্পানীবিলাকে সাধাৰণতে কি হয় এই যিবিলাক বাইনেৰী ছিষ্টেমত কৰে তেনেকুৱা ধৰণৰ কামবিলাকে কৰি থাকে চ' সেই ক্ষেত্ৰত আমি যদি মডিকেয়াৰৰ লগত ৰিলেট কৰি চাওঁ প্ৰডাক্টৰ ক্ষেত্ৰত ইন'ভেটিভ প্ৰডাক্ট আছে আমাৰ তাৰ কোৱালিটিটো দেখিছে আপোনালোকে 100% ছেটিছফেকশ্যন গেৰেণ্টি আছে ওনাৰে ছিগনেচাৰ কৰি দিছে প্ৰব্লেম চলভিং প্ৰডাক্ট হয় আমাৰ যিবিলাক ধৰণৰ প্ৰডাক্ট আছে তাৰ ব্যৱহাৰ কৰি পেলাই তাৰ পৰা কিবা কিবি আপোনালোকে হেল্থ বেনিফিট পায় যেনেকৈ এনভাইৰচিভ হ'ব পাৰে ৱেলনেছ প্ৰডাক্ট হ'ব পাৰে কছমেটিকৰ ক্ষেত্ৰত আপোনালোকে দেখিছে আৰু ৰাইচ ব্ৰেন অইল ব্যৱহাৰ কৰি বহুতৰ হেল্থ ভাল হৈছে গতিকে মানুহবিলাকে প্ৰডাক্টবিলাক ৰিইউজো কৰি থাকে কাৰণ নেক্সট মাহতো দৰকাৰ হ'ব ৰিপাৰ্চেছ হৈ থাকে চ' গতিকে ৰিপাৰ্চেছ ৰিইউজেবল এনেকুৱা ধৰণৰ প্ৰডাক্ট থকা যদি কোম্পানী আপোনালোকে জইন কৰে তেতিয়াহ'লে গম পাব যে সেই কোম্পানীটো চলিব ভালদৰে চলিব কাৰণ প্ৰফাইলটোও ভাল প্লাছ প্ৰডাক্টখিনি ইন'ভেটিভ তাৰপিছতে 3 নম্বৰ আমি চাব পাৰোঁ যে প্ৰাইচটো এফৰ্ডেবল হয়নে নহয় যে এজন সাধাৰণ মানুহেও কিনিব পাৰে নে নোৱাৰে নে এনেকুৱাই যে অনলি যে বহুত হাই ক্লাছ মানুহে প্ৰডাক্টবিলাক ইউজ কৰিব পাৰে তেনেকুৱা ক্ষেত্ৰত কি হ'ব হয়তো তেখেতসকলৰ ছেগমেণ্টটো হাই ক্লাছে হ'ব প্লাছ এতিয়া যদি আমি মডিকেয়াৰৰ ক্ষেত্ৰত চাব যাওঁ যে প্ৰাইচবিলাক কিন্তু আমাৰ এফৰ্ডেবল হয় বা প্ৰডাক্ট ফৰ অল হয় সকলোৱে ব্যৱহাৰ কৰিব পাৰে সাধাৰণ দিন হাজিৰা কৰি থকা মানুহ এজনেও হয়তো আমাৰ প্ৰডাক্টবিলাক ব্যৱহাৰ কৰিব পাৰে একদম হাই লেভেলৰ মানুহ এজনেও ব্যৱহাৰ কৰিব পাৰে
সেই অনুপাতে বিভিন্ন ধৰণৰ প্ৰাইচ ৰেঞ্জৰ প্ৰডাক্ট আছে চ' গতিকে 3 নম্বৰ পইণ্টটোৰ ফালৰ পৰা যদি আমি চাওঁ যে মডিকেয়াৰৰ প্ৰাইচিং কোৱালিটিটো বহুত ধুনীয়া হয় চ' গতিকে প্ৰফাইলৰ ফালৰ পৰা আমি ভাল পালোঁ গতিকে আমি এটা ভাল ডাইৰেক্ট চেলিং কোম্পানীত আছোঁ বুলি আমি নিজে ক'ব পাৰোঁ এতিয়া প্ৰডাক্টৰ ক্ষেত্ৰতো আমি দেখিছোঁ ইন'ভেটিভ হয় ৰিইউজেবল হয় মানুহক লাগিয়ে থাকে প্ৰব্লেম সলভিং প্ৰডাক্ট হয় প্ৰাইচটো কিন্তু ধুনীয়া এফৰ্ডেবল যিটো সকলোৱে বহন কৰিব পাৰে তাৰপিছতে যদি আমি চাওঁ আমি চাব লাগে সাধাৰণতে প্লেনটো কেনেকুৱা হ'ব কোম্পানীটোৰ বহুত কোম্পানী থাকে ওপৰৰ মানুহবিলাকে পইচা পায় তলৰবিলাকে নাপায় গৈ পেলাই প্লাছ বেনিফিটবিলাকো মানে ইমান হেৰি হিচাপত নহয় গৈ পেলাই যে সকলোৱে সমান পাইছে নাই পোৱা এনেকুৱা ধৰণৰ কিছুমান হৈ যায় কিছুমান কোম্পানীত দেখিছে আপোনালোকে আপলাইনজনত আপলাইনেই হৈ থাকিল তেখেতে ওপৰতে সদায় বেছি ইনকাম কৰিব পাৰে তলৰবিলাকে কিন্তু ওপৰৰ লেভেলতকৈ বেছি ইনকাম কৰিব নোৱাৰে সেনেকুৱা কিছুমান ছিষ্টেম থাকে কিন্তু সেই ক্ষেত্ৰত যদি আপোনালোকে আমাৰ মডিকেয়াৰৰ লগত ৰিলেট কৰি চায় জানে আপোনালোকে হায়েষ্ট পে আউট 62% আমাক দিয়ে প্ৰত্যেক লেভেলৰ কাৰণে বেনিফিট দিছে ইয়াতে একদম কাষ্টমাৰজনেও বেছি বেনিফিট ইয়াতে দিছে আপোনালোকে দেখিছে অলৰেডি বিভিন্ন ধৰণৰ অফাৰবিলাক দি দিছে লয়েলিটি যিটো 6 মান্থছৰ আছিলে সেইটো এতিয়া পাৰ মান্থতে দি দিছে যাতে কাষ্টমাৰজনে নিজৰ বেনিফিটখিনি এভৰি মান্থতে এনজয় কৰিব পাৰে কাষ্টমাৰৰ ক্ষেত্ৰতো এক্সট্ৰা বোনাছ কিছুমান এড কৰি দিছে চ' বেছ লেভেল মানুহ যিখিনি আছে কাষ্টমাৰ তেখেতসকলেও ইনকাম পাব মিডিল লেভেলসকলৰ কাৰণেও ইনকাম দিছে আৰু যিবিলাক লিডাৰশ্বিপ কোৱালিটিত গৈ পাব তেতিয়াও কিন্তু আপোনাক বিভিন্ন ধৰণৰ লাইফষ্টাইল বোনাছেছবিলাকো দি দিছে চ' গতিকে সেইফালৰ পৰাও যদি আপোনালোকে চাই অল লেভেলৰ ক্ষেত্ৰত আমাৰ মডিকেয়াৰৰ যিটো প্লেন সেইটো খুব ধুনীয়াকৈ আহি পৰে তাৰপিছতে আহি যায় পিপল এইটো বহুত দৰকাৰী হৈ যায় কাৰণ আপুনি এটা বিজনেছত জইন কৰিছে তো ধৰক প্ৰথমতে মই আপলাইনৰ কথাই কওঁ এনেকুৱা এজন ভাল আপলাইন আপোনালোকে সদায় ল'ব লাগে বা এজন মানুহ বিচাৰিব লাগে যিজনৰ ভিজন আছে তেখেতে পজিটিভ হয় মানুহজনৰ লিডাৰশ্বিপ কোৱালিটি আছে তেখেতে মানে এনেকুৱা নহয় যে তেখেতে ষ্টেবল নহয় যে বিভিন্ন ধৰণৰ কোম্পানী এনেকুৱা নেকি যে এক বছৰৰ মূৰে কোম্পানী চেঞ্জ কৰি থাকে সেনেকুৱা হ'ব নালাগিব মানুহজন চ' গতিকে আপলাইন যদি আপুনি চাই বা কেতিয়াবা যদি কোনোবা কোম্পানীত যায় বা থাকে সেই ক্ষেত্ৰত আপোনালোকে সদায় আপলাইনজন এনেকুৱা হ'ব লাগে যিজনে ভিজন আছে তেখেতে নিজে শিকে আনকো শিকায় বস্তু যিখিনি ইনফৰমেশ্যন পায় সেইখিনি শ্বেয়াৰ কৰে ইনকামটো মেটাৰ নকৰে হয়তো এনেকুৱা হ'ব পাৰে মানুহজন সোমাইছে তেখেতৰ ইনকাম হয়তো বহুত বেছি নহয় কিন্তু মানুহজনৰ সপোন আছে ভিজন আছে লিডাৰশ্বিপ কোৱালিটি আছে ধুনীয়াকৈ কামখিনি শিকাই দিয়ে তেখেতে আৰু আনৰ ভালৰ কাৰণে কাম কৰে পজিটিভ হয় বিহেভিয়াৰ ভাল হয় চ' তেনেকুৱা ধৰণৰ আপলাইন থাকিলে এজন মানুহ সদায় ছাকচেছফুল হ'ব পাৰে যিকোনো ধৰণৰ ডাইৰেক্ট চেলিঙত সোমালে তাৰ লগতে কোম্পানী যদি আমি চাওঁ ইয়াতে মই কেনে এটা ৱৰ্ড লিখিছোঁ নিয়ত কোম্পানী কিছুমান থাকে যে আহিলোঁ মানুহৰ পৰা পইচা গোটালোঁ পলাই গ'লোঁ কোম্পানী সেনেকুৱাটো নহয় এতিয়া যদি কোম্পানী যদি আপোনাৰ প্ৰফাইলটো ভাল হয় প্ৰডাক্টবিলাক ভাল হয় প্লেন ভাল হয় ডেফিনেটলি আপোনালোকে ক'ব পাৰে যে কোম্পানীৰ যিটো পিপল বা কোম্পানীৰ যিটো থিংকিং সেইটো বহুত ভাল তেখেতসকলৰ গ'লটো বহুত ভাল হ'ব আৰু কোম্পানীত যিখিনি মানুহ আছে তেখেতসকলৰ ট্ৰেইনিং কেনেকুৱা হয় তেখেতসকলৰ ব্যৱহাৰ কেনেকুৱা হয় এটিটিউড কেনেকুৱা হয় বিহেভিয়াৰ কেনেকুৱা হয় চ' আপোনালোকে সেইখিনিও চাই ল'ব লাগে তো তেনে ক্ষেত্ৰত ডেফিনেটলি আমি মডিকেয়াৰত দেখিছোঁ যে আমাৰ অ'নাৰৰটো যিটো থিংকিং তেখেতৰ বা যিটো ভিজন যে ঘৰ আজাদী সেই কনচেপ্টত তেখেতে কাম কৰে প্ৰত্যেকজন মানুহক হেল্প কৰিব চেষ্টা কৰে আৰু তেখেতে এটা কথাই কয় যে মই এনেকুৱা নিবিচাৰোঁ যে ময়ে অনলি সমীৰ মোদী মই ভাবোঁ যে প্ৰত্যেকজন মানুহে সমীৰ মোদী হওক প্ৰত্যেকজন মানুহে 60,000 crores ডাঙৰ গ্ৰুপৰ মালিক হওক চ' গতিকে তেনেকুৱা ধৰণৰ খুব ধুনীয়া এটা যদি মন থকা এটা কোম্পানীটোৰ লগত কাম কৰোঁ যাৰ অ'নাৰৰ মনটো তেনেকুৱা হয় আনক হেল্প কৰিব ভাল পায় ইনকাম দিয়ে তেখেতে ট্ৰেইনিং দিয়ে মটিভেট কৰে তো তেনেকুৱা ধৰণৰ লোকে কোম্পানীৰ লগত যদি আমি থাকোঁ ডেফিনেটলি আমি ছাকচেছ হৈ যাম চ' গতিকে আপোনালোকে দেখিছে যিটো মেক্সিমাম মানুহে 5P ফৰ্মুলাটো ইউজ কৰে এটা কোম্পানী ডিচাইড কৰাৰ ক্ষেত্ৰত তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নিজেই ফিল কৰিব এতিয়া যে মডিকেয়াৰৰ প্ৰফাইলটো কেনেকুৱা প্ৰডাক্টবিলাক আপোনালোকে দেখিছে ৰিজনেবল হয় প্ৰাইচ এফৰ্ডেবল হয় প্লেন পে আউটটো হায়েষ্ট দিয়ে প্লাছ পিপল প্লাছ আপোনালোকৰ আপলাইন যিখিনি আছে সেইখিনিও আপোনালোকে বহুত ধৰণৰ ছাপোৰ্ট কৰে চ' গতিকে জাষ্ট সৰু এটা মই ইনফৰমেশ্যন আজি দিলোঁ আপোনালোকক যে যদি আপোনালোকে এটা ডাইৰেক্ট চেলিং কোম্পানীত জইন কৰিব বিচাৰে বা আছে কোম্পানীটোত এই ইনফৰমেশ্যনবিলাক এই 5P যদি তেখেতসকলে খুব ধুনীয়াকৈ যদি মেইনটেইন কৰি আছে গম পাব আপুনি তাতে কোম্পানীও গ্ৰ'থ কৰিব আৰু আপুনিও গ্ৰ'থ কৰিব পাৰিব তাতে খালি আপুনি নিজৰ কামখিনি নিজৰ সময়মতে কৰিব লাগিব ইণ্টাৰেষ্ট দিব লাগিব কাম কৰিব লাগিব নিজৰ গ'লটো ছেট আপ কৰিব লাগিব আৰু এটা ডেডিকেশ্যনৰ সৈতে আপুনি কাম কৰিব লাগিব কাম কৰা এখন লিষ্ট বনাই ল'ব লাগিব ডেইলি কাম ডেইলি কৰিব লাগিব
শিকিব লাগিব চ' গোটেইখিনি যদি কৰে আপুনি খুব ধুনীয়াকৈ ইয়াতে ছাকচেছ হৈ যাব পাৰিব চ' গতিকে এইখিনি অলপ ইম্পৰ্টেণ্ট পইণ্ট আছিলে মই আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চ' থেংক ইউ ভেৰি মাছ কাৰোবাৰ যদি কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে এতিয়া